আজি যিহেতু শাওনৰ দ্বিতীয়টো সোমবাৰ, ভাবিলোঁ এপাক মন্দিৰৰ পৰাই আহোঁ, সেই বুলিয়ে উঠি দিলোঁ বাছত। আহকচোন মন্দিৰৰ পৰিৱেশটো মোৰ লগতে আপোনালোককো অকণমান দেখুৱাওঁ। ৰ'ব বান্দৰকেইটালৈ চাওকচোন, কি আৰামত বহি আছে ছাদখনৰ ওপৰত উঠি। মন্দিৰত আহি পায়েই ময়ো দৌৰি দৌৰি সোমাই গ'লোঁ ভিতৰলৈ বুলি। আহকচোন চাওঁ কি বা চলি আছে ভিতৰত। ভিতৰত সোমায়েই চিধাই নামি আহিলোঁ নৈ পাৰলৈ বুলি। আমাৰ ভাইটি আকৌ পানী চোৱাত ব্যস্ত। আহকচোন আগলৈ চাই যাওক। আহি পাইছিলোঁহে মাত্ৰ, লগালে নহয় বতৰটোৱে খেলি মেলি, আহিল বৰষুণ। ৰ'ব আপোনালোকক কোৱাই হোৱা নাই নহয় কোন মন্দিৰলৈ আহিছোঁ। যিসকলে আগতে ইয়ালৈ আহিছে তেখেতসকলে বাৰু জানিব, কিন্তু যিসকল অহা নাই তেখেতসকলক জনাব বিচাৰোঁ যে আজি মই আহিছোঁ বশিষ্ঠ মন্দিৰলৈ। এই এন্দুটোৰ কাণত মনৰ কথা ক'লে হেনো মনোবাঞ্ছা পূৰ্ণ হয়, সেইবাবে ময়ো কৈ দিলোঁ মোৰ মনৰ আশাবোৰ। আপোনালোকেও যদি ক'বলৈ বিচাৰে তেতিয়া নিশ্চয় আহিব ইয়ালৈ। মন্দিৰলৈ আহিছোঁ যেতিয়া ধূপ চাকিটো জ্বলাব লাগিবই। যিহেতু আজি বহুত মানুহৰ ভিৰ, ভিতৰলৈ যাবলৈ বহুত দীঘল শাৰী পাতিব লাগিব, গতিকে বাহিৰতে ধূপডালে বন্তি গছে জ্বলাই দিলোঁ। বন্তি গছ জ্বলাই ওলাই আহিছিলোঁ মাত্ৰ, ই আকৌ বোলে নৈত গা ধুৱেগৈ। মই বোলো বোপাই তই নেলাগে নৈত গা ধুবলৈ। নৈখনৰে ইমান ধুনীয়াকৈ পানী বৈ থাকিব আৰু মই নোসোমাম, এইটোতো হ'বই নোৱাৰে। সেই বুলি ভাবিয়েই ময়ো হাতত ফোনটো লৈ অকণমান ৰিক্স লৈ সোমাই গ'লোঁ নৈলৈ বুলি, ঠাণ্ডা ঠাণ্ডা পানীৰ মজা ল'বলৈ। গা পা ধুই উঠি মোৰ খৰমযোৰ বিচাৰি পিন্ধি লৈ হোটেলত কিবা এটা খাই ওলালোঁ ঘৰলৈ বুলি। আজিলৈ মিনি ব্লগটো ইমানতে সামৰিছোঁ। লগ পাম অন্য এটি ভিডিঅ'ত। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।